তিৰাশীৰ অসম আন্দোলনৰ এটা সৰু ল'ৰাৰ কাহিনী। সেই সৰু ল'ৰাটো এতিয়া বহুত ডাঙৰ হৈ গ'ল। জুয়ে পৰা তিৰাশীৰ আশে-পাশে যেতিয়া অসমত গাঁৱে ভূঞে অসম আন্দোলনৰ জুই ধোঁৱাই আৱৰি ধৰিছিল, তেতিয়া সেই সৰু ল'ৰাটোৱে পিটপিটাই ফুৰিছিল গুৱাহাটী। এই চানমাৰী, এই গুৱাহাটী ক্লাব, এই কামৰূপ একাডেমি। সেই সৰু ল'ৰাটোৱে আজি বহুত ডাঙৰ হৈ গ'ল। ডাঙৰ মানে আজিৰ তাৰিখত বহুত ডাঙৰেই হ'ল। কিমান ডাঙৰ সেই কথা আপোনাক ক'ম বাৰু। সম্ভ্ৰমেৰে নাম ল'বলগীয়া মৰ্যাদাপূৰ্ণ আসনত আজি সেই সৰু ল'ৰাটো। কোনেনো বাৰু ভাবিছিল সেই সৰু ল'ৰাটো ইমান ডাঙৰ হৈ যাব বুলি? সৰু ল'ৰাটোৰ কাহিনী শৈশৱৰ পৰাই আৰম্ভ কৰিছোঁ। জন্ম যোৰহাটত। এইখন ফটো যোৰহাটতেই তোলা। পিতৃ কৈলাশনাথ শৰ্মা আৰু মাতৃ মৃণালিনী দেৱীৰ সৈতে সৰু পৰিয়ালটো। ষ্টুডিঅ'ত ফটোৰ বাবে এটা পজ। সেই সৰু ল'ৰাটোৱে আজি বহুত ডাঙৰ হৈ গ'ল বুলি এতিয়া নিশ্চয় বুজি পাইছে কাৰ কথা কৈছোঁ। অসম আন্দোলনক একেবাৰে ওচৰৰ পৰা দেখিছিল সৰু ল'ৰাটোৱে। যোৰহাটৰ বাল্যভৱনৰ পৰা আহি গান্ধী বস্তিৰ স্কুলত পঢ়ালৈকে এক দীঘলীয়া পৰিক্ৰমা। যোৰহাটত বাল্যভৱনত পঢ়ি থাকোঁতে ইঘৰ সিঘৰ কৰিছিল, বাটে ঘাটে পিটপিটাই ফুৰিছিল। তাৰ পিছত কৰ্মসূত্ৰে গুৱাহাটীলৈ গুচি আহিছিল পৰিয়ালটো। গুৱাহাটী ক্লাব, কামৰূপ একাডেমি, চানমাৰীত পিটপিটাই ঘূৰি ফুৰালৈকে এক দীঘলীয়া নষ্টালজিক কাহিনী আছে সেই সৰু ল'ৰাটোৰ। তেতিয়া অসম আন্দোলনৰ ভৰপক। তেজ দিম তেল নিদিও ধ্বনিৰে গোটেই অসম মুখৰ হৈ আছে। আৰু সেই সময়তেই অসম আন্দোলনৰ নেতৃত্বৰ কাষ চাপিছিল সৰু ল'ৰাটো। প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু কুমাৰ ফুকনকে আদি কৰি নেতাসকলৰ আশে-পাশে ঘূৰি ফুৰালৈকে এক অসম আন্দোলনক ওচৰৰ পৰা দেখাৰ সৌভাগ্য হৈছিল সেই সৰু ল'ৰাটোৰ। অসম আন্দোলনত কিনো কৰিছিল ল'ৰাটোৱে? ভালকৈ চাওক এই ফটোখন। বহি আছে প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু কুমাৰ ফুকন। বাকী বহুতকে হয়তো এতিয়া আমি চিনিবই পৰা নাই। কিন্তু এই যে সৰু ল'ৰাটো, হাতত এখন পুস্তিকা লৈ একান্ত মনোযোগেৰে পঢ়ি থকা সেই সৰু ল'ৰাটো। ৰ'ব, সেই সৰু ল'ৰাটোৰ আৰু এখন ফটো আছে আন্দোলনকাৰী নেতাসকলৰ সৈতে। এই সৰু ল'ৰাটোৰ পিছফালে থকা নেতাসকল কোন আপুনি চিনি পাইছেনে? আমিও ভালকৈ চিনিব পৰা নাই, কিন্তু এই সৰু ল'ৰাটোক আজি সকলোৱে চিনি পায়। সৰু ল'ৰাটোৱে আজি কি কৰিছে, আজি কেনেকৈ আছে, সেই কথা কোৱাৰ পূৰ্বে আজি আপোনাক আৰু এখন ছবি দেখুৱাইছোঁ। আইতাকৰ সতে তোলা এইখন ফটো চাওক। চকুত অসম্ভৱ তীৰবিৰণী। এই তীৰবিৰণীয়ে বুজাই দিছিল লক্ষ্য কিমানলৈ থাকিব পাৰে সেই সৰু ল'ৰাটোৰ। সেই ল'ৰাটোৰ দৃষ্টি যে সুদূৰলৈ আছিল তাৰ প্ৰমাণ এয়া আজি আপোনাৰ চকুৰ সন্মুখত। সেই তেতিয়াৰ সৰু ল'ৰাটোৱে আজি ডাঙৰ কাম কৰি দেখুৱালে। অসম আন্দোলনক পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতেই ওচৰৰ পৰা দেখা সেই সৰু ল'ৰাটোৱে আজি অসম আন্দোলনৰ শ্বহীদসকলৰ বাবে শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিলে। এয়া গুৱাহাটী, আপোনাৰ মোৰ চিনাকি গুৱাহাটী। অসম আন্দোলনৰ নেতৃত্বৰ আশে-পাশে ঘূৰি আজি আছু কংগ্ৰেছ হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱালৈকে সেই সৰু ল'ৰাটোৰো এটা দীঘলীয়া জীৱন পৰিক্ৰমা আছে। ঠিকেই দিয়ক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাই কৈছোঁ। অসম আন্দোলনক ওচৰৰ পৰা দেখা, উপলব্ধি কৰা সেই সৰু ল'ৰাটোৱে হয়তো মনতে কোনোবা এদিন পুহি ৰাখিছিল অসম আন্দোলনৰ এজন এজন শ্বহীদৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈকে কিবা এটা কৰিব লাগিব। আৰু তাৰ ফচল 116 বিঘা মাটিত পশ্চিম বৰাগাঁৱত এয়া আপোনাৰ চকুৰ সন্মুখত 55 মিটাৰ উচ্চতাৰ শ্বহীদ স্মাৰক। সেই সৰু ল'ৰাটোৱে আজি ডাঙৰ হৈও হয়তো ভাবিছে যে শ্বহীদৰ আত্মাই প্ৰকৃত শান্তি পাওক, শ্বহীদৰ পৰিয়ালত উমি উমি জ্বলি থকা বিষাদৰ জুইকুৰাই অলপমান কিবা এটা সান্তনা পাওক। আৰু তাৰেই মূৰ্ত প্ৰয়াস এয়া গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ। আজি হয়তো সেই দিনৰ কথা, সেই সৰুকালৰ কথা ৰোমন্থন কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো। চকুৰ আগেদি কিমান যে দৃশ্যপটৰ অহা যোৱা আপোনাৰো মোৰো আমাৰো সকলোৰে। আৰু তাৰ মাজত কিছুমান দৃশ্যই কেতিয়াবা সঁচাকৈয়ে আৱেগক চুই যায়, বুকুখনত কিবা এটাই খুন্দিয়াই থৈ যায়। ব্যুৰো ৰিপৰ্ট DY 365।